যোৱাকালি 1 জুন 2026 যোৱাকালি বিদ্যালয় বন্ধ আছিল যদিও ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 8 বজালৈকে কাম কৰা হ'ল। এতিয়া কাম কৰা হ'ল বুলি ক'লে এতিয়া কেনেকুৱা ধৰণৰ কাম? ৰাতিপুৱা শুই উঠিয়েই অকণমান জলপান গ্ৰহণ কৰি খৰি বিচাৰি ওলাই যাওঁ। শেষত খৰি মানুহ লগাই খৰি কাটি মেলি ট্ৰেক্টৰত লোড কৰি স্কুল পোৱালৈকে ৰাতি 8টা বাজিল। গোটেই দিনটো এই খৰিখিনি স্কুলত পেলাবলৈ সময়টো গ'ল। ৰাতি ঘৰ পাই ভাত খোৱালৈকে প্ৰায় 10টা বাজিল। এই গোটেইখিনি খৰি ইয়াত বাঁহ খৰি আছে আৰু ইয়াৰ বাহিৰত আছে গোটেইখিনি কাঠ খৰি। এইখিনি ফালিব লাগিব। ইয়াত 1 ট্ৰেক্টৰ কৰি পেলাই থোৱা আছে। আজি 2 তাৰিখ 2 জুন 2026। এতিয়া প্ৰায় ৰাতিপুৱা 8 বাজিছে। মই 8 বজাতে স্কুল আহি উপস্থিত হ'লোহি। ভাবিছিলোঁ মানুহজনমান লগাই পেলাই খৰিখিনি এটা ভাল প্লেচত ৰখাৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছিলোঁ, কাৰণ এনেকৈ চৌহদত পেলাই থ'লে ল'ৰা ছোৱালীখিনি অসুবিধা হ'ব। কাৰণ ল'ৰা ছোৱালী দৌৰা মেলা কৰোঁতে খেলোঁতে হয়তো দুখ পায়, উজুতি খাব বা বিভিন্ন দুৰ্ঘটনা হ'ব পাৰে। গতিকে খৰিখিনি ভাল প্লেচত ৰখাৰ ব্যৱস্থা কৰিম বুলি আজি ৰাতিপুৱা 8 বজাৰ আগতে স্কুল আহি উপস্থিত হ'লোঁ। কিন্তু স্কুল পোৱাৰ লগে লগে এজাক বৰষুণ আহি পালেহি। উপায় নাই এতিয়া আৰু বেলেগ উপায় নাই। গতিকে বৰষুণ কমালৈকে অকণমান অপেক্ষা কৰিব লাগিব। চাই লওঁ, যদি দিনৰ ভাগতে বৰষুণ যাক কমি আহে তেতিয়াহ'লে মানুহ দুজনমান লগাই মেলি হ'লেও খৰিখিনি বৰ্তমান জাপ খুৱাই থ'ব লাগিব। কাৰণ এতিয়া হাজিৰাটো পাবলৈ অকণমান টানেই আছে। যোৱাকালি হাজিৰা নোপোৱাৰ কাৰণে নিজে গোটেই দিনটো লাগিলোঁ। আৰু এই খৰিখিনি আপোনাৰ পেলাই থোৱা হৈছে। এইখিনি ৰাতি 8টা বজাত মই স্কুলত পেলাইছোঁ। গোটেই দিন নোখোৱা বোৱাকৈ কষ্ট কৰিলোঁ একমাত্ৰ ল'ৰা ছোৱালীসকলৰ বাবে। কাৰণ ল'ৰা ছোৱালীসকলে যাতে MDM খোৱাত কোনো ধৰণৰ অসুবিধা নহয়। আৰু আমাৰ এই বিদ্যালয়ত ল'ৰা ছোৱালীৰ সংখ্যা খুব কম, 24টা ষ্টুডেণ্ট আছে। গতিকে হ'লেও আপোনাৰ 24ৰ ভিতৰত 10জনে আহক, 5জনে আহক বা 15জনে বা 20জনে আহক, খানাটো সদায় চলাবই লাগিব। খানাৰ কাৰণে খৰিৰ বহুত প্ৰয়োজন আৰু খৰি পাবলৈ নাই। চাইকেলৰ ফ্ৰেমত 1 চাইকেল খৰি 200 টকাৰ পৰা 250 টকা মূল্য লয়। 2-3 দিনতে আদায় হৈ যায়। গতিকে উপায় নাই, এইখিনি খৰি কিনি আনি মানুহ লগাই লকিং কৰি ট্ৰেক্টৰত উঠাই পেলাই ৰাতি 8টা বজাত স্কুলত এইখিনি পেলালোঁ। গতিকে শিক্ষক হিচাপে মই যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ যে ল'ৰা ছোৱালীসকলে অকল খাদ্য খোৱাতে নহয়, বাকী সকলো দিশতে লিখা পঢ়াই হওক বা অন্যান্য সৰ্বাংগীন বিকাশ হওক আৰু সিহঁতে যাতে পুষ্টিকৰ খাদ্য খাবলৈ পাওক তাৰ কাৰণে অকণমান কষ্ট কৰিছোঁ। গতিকে এয়া আৰু আমাৰ শিক্ষকৰ কৰ্ম। কিন্তু বহুতে ভাবে শিক্ষকে আৰামত দিন কটাইছে। গতিকে ৰাইজে ভিডিঅ'টো চোৱাৰ পাছত নিশ্চয় বুজি পাব যে শিক্ষকসকলে অকল ঘৰত শুই বৈ নকটায়। বিভিন্ন কাম থাকে, নানা কাম, ঘৰৰ সংসাৰৰ কামৰ বাদেও স্কুলৰ অকল এটা কামেই নাথাকে, বহুত কাম থাকে। গতিকে সকলোৱে ছাপোৰ্ট কৰক আৰু স্কুলখন যাতে আৰু আগুৱাই যাওক, ল'ৰা ছোৱালী ভাল হওক, তাৰ কাৰণে